তেওঁলোকেতো সদায় পাকিস্তানৰ ছাপোৰ্ট কৰেই তেওঁলোকৰ দলত কিছু পাকিস্তানী ছাপোৰ্টাৰ আছে কংগ্ৰেছ দল আৰু ৰাইজৰ দলত কিছু কংগ্ৰেছী পাকিস্তানী ছাপোৰ্টাৰ আছে গতিকে তেওঁলোকে নিজৰ ছাপোৰ্টাৰকটো সন্মান কৰিব লাগিব এইটো দেখকে দেখা কথা অসমৰ ৰাইজে জানে যে কংগ্ৰেছত ৰাইজৰ দলত বা অন্য এজিপি বুলি এটা দল আছে তাতে পাকিস্তানী ছাপোৰ্টাৰ আছে যি পাকিস্তানী ছাপোৰ্টাৰ যি একদিন ধৰি আছে তেওঁলোকৰ যদি লিগেসি চাই তেওঁলোকৰ লিংকেজ চাই তাত ওলাবই কংগ্ৰেছ বা ৰাইজৰ দলৰ সমৰ্থক বা কৰ্মী গতিকে পাকিস্তানী সমৰ্থকৰ কথাটো তেওঁলোকে বেয়াকৈ ক'ব নোৱাৰে পাকিস্তানৰ কথা তেওঁলোকে বেয়াকৈ ক'ব নোৱাৰে পাকিস্তানৰ কথা বেয়াকৈ ক'লে কংগ্ৰেছে ভোট নাপায় অখিল গগৈ ডাঙৰীয়াও সেই লাইনতে গুচি গ'ল তেওঁলোকৰ পৰা তাতকৈ আৰু কিবা আশা কৰিব পাৰি বুলি মই নাভাবোঁ তেওঁলোকে ভাৰততকৈ পাকিস্তানক ভাল পায় এইটো ৰাইজে সকলোৱে জানে চাওক এটা বস্তু কংগ্ৰেছ চৰকাৰে 60 বছৰত 6খন মেডিকেল কলেজ বনাইছিল কংগ্ৰেছ চৰকাৰে 6খন মেডিকেল কলেজ বনাইছিল আৰু আমি অহা ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়াখনৰে সৈতে আমি 20খন মেডিকেল কলেজ বনালোঁ 60 বছৰত কেইখন মেডিকেল কলেজ 6খন আৰু আমাৰ 10 বছৰত 20খন মেডিকেল কলেজ কংগ্ৰেছে বনাইছিলে 5খন ইউনিভাৰ্চিটি আমি বনালোঁ 12খন 13খন ইউনিভাৰ্চিটি গতিকে শিক্ষা স্বাস্থ্য কোনে ভাল কৰিলে সেই কথা ৰাইজক সুধিলেই হ'ল গৌৰৱ গগৈ ডাঙৰীয়াটো নাজানিব বেছি গৌৰৱ গগৈ ডাঙৰীয়া ল'ৰা ছোৱালী লণ্ডনলৈ পঠাই দিলে গৌৰৱ গগৈ ডাঙৰীয়াই ল'ৰা ছোৱালীক ইংলেণ্ডৰ নাগৰিকত্ব দিয়ে দিলে তেওঁ পাকিস্তানত গৈ 15 দিন 20 দিন থাকেই গতিকে কোনদিনা তেওঁ অসম এৰি যায় কোনদিনা ভাৰত এৰি যায় ক'ব নোৱাৰি গতিকে তেখেতৰ কথাত বহুত গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ